বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ খচৰা ভোটাৰ তালিকাক লৈ শংকিত হৈ পৰিছে একাংশ ভোটাৰ। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ চৰাঞ্চলৰ একাংশ ভোটাৰে শেহতীয়াকৈ বৰক্ষেত্ৰীৰ নিৰ্বাচন বিষয়াৰ পৰা জাননী লাভ কৰাত শংকিত হৈ পৰিছে। বিভিন্ন স্তৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভয় আৰু ভীতিগ্ৰস্ত হৈ থকা চৰাঞ্চলৰ সংখ্যালঘু লোকসকলৰ পক্ষত এতিয়া থিয় দিছে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সংখ্যালঘু মৰ্চাই। ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সংখ্যালঘু মৰ্চাই আজি বৰক্ষেত্ৰীৰ ৰাজচক্ৰ বিষয়া কষ্ট প্ৰয়োগ সাক্ষাৎ কৰি বৈধ ভাৰতীয়সকলক হাৰাশাস্তি নকৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলী স্বাক্ষৰিত স্মাৰক পত্ৰত নতুন তালিকা প্ৰকাশৰ দ্বাৰা যাতে বৈধ ভাৰতীয়সকলে হাৰাশাস্তিৰ সন্মুখীন নহয় আৰু নতুন ভোটাৰ তালিকাত যাতে কোনো সন্দেহজনক আৰু অবৈধ লোকৰ নাম সন্নিৱিষ্ট নহয়। বৰক্ষেত্ৰীৰ ৰাজচক্ৰ বিষয়া কষ্ট প্ৰয়োগ বলিষ্ঠ ভূমিকা লোৱাৰ বাবে স্মাৰক পত্ৰত উল্লেখ কৰে। আপোনালোকৰ চেনেলক মই স্বাগতম জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ ওলগ জনাইছোঁ। আপোনালোকে জানে আমাৰ যোৱা কেইদিন ধৰি ফেচবুক হওক নিউজ হওক চবতে এটা কথাই প্ৰচলিত হৈ আছে যে আমাৰ চৰাঞ্চলৰ ৰাইজৰ ভোট কৰ্তন হৈ আছে। আমি জিলা পৰিষদ হোৱাৰ পিছত ভোটাৰ লিষ্টৰ পৰা কৰ্তন হোৱাৰ অভিযোগ আহিছে, যাৰ সম্পৰ্কে অলপ ক'বলগীয়া আছে। আপোনালোকে জানে যে এই ভোটাৰ লিষ্টৰ পৰা কোনো ভোট কৰ্তন হোৱা নাই আৰু যিখিনি হৈছে আমাৰ নটিচ জাৰি কৰিছে ইলেকশ্যন কমিশ্যনৰ পৰা, সেইখিনি যাতে আমাৰ ৰাইজখিনি ভেৰিফিকেশ্যন কৰে। মই চৰাঞ্চলৰ ৰাইজৰ হৈ এটাই অনুৰোধ জনাম আমাৰ চৰকাৰক আৰু আমাৰ ইলেকশ্যন কমিশ্যনাৰক যে আমাৰ চৰাঞ্চলৰ নিৰীহ মানুহ তেখেতসকলে যাতে আমাৰ ভোটৰ বাবে হাৰাশাস্তি নহয়, আমাৰ বৈধ ভাৰতীয় নাগৰিকসকলে যাতে হাৰাশাস্তি নহয়, যাতে বৈধ নাগৰিকসকলে ভোটাৰ লিষ্টৰ পৰা বাদ নপৰে, সেইটো লক্ষ্য ৰাখিবলৈ অনুৰোধ জনালোঁ। আৰু আপোনালোকে জানে যে এইটো ডি ভোটাৰ নহয়, এইটো ভেৰিফিকেশ্যনহে হৈ আছে। ভেৰিফিকেশ্যন যদি আমি কাগজ পাতি আমাৰ ঠিকে আছে তেতিয়াহ'লে আমি ভয় খাব লগা একো নাই, আৰু যদি আমাৰ কাগজ পাতি ঠিক নাই তেতিয়াহ'লে অচিৰেই সেই লোকসকলক কাগজ পাতি ঠিক কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এটা কথাই আপোনালোকক ক'বলৈ ওলাইছোঁ যে আমাৰ বিধায়ক মহোদয় মানে বৰ্তমানৰ যিজন বিধায়ক আছে তেখেত হ'ল কংগ্ৰেছৰ বিধায়ক। তেখেতসকলে চৰাঞ্চলৰ পৰা 90% ভোট লৈ বিধায়ক হৈছিল আৰু চৰাঞ্চলত এইবাৰ আমাৰ বিজেপিয়ে পঞ্চায়ত দখল কৰিছে। আপোনালোকে জানে যে পঞ্চায়ত এটা গ্ৰাছৰুট লেভেলৰ চৰকাৰ হয়, পঞ্চায়তৰ কোনো অথৰিটি নাথাকে ভোটাৰ লিষ্ট কৰ্তন কৰাৰ কাৰণে। কিন্তু মই যদি জিলা পৰিষদ হৈ কৰ্তন কৰিব পাৰোঁ, তেখেতসকলে বক্তব্য কৰে বা মন্তব্য কৰে, তেতিয়াহ'লে তেখেতে MLA হয় কিয় সেইটো ষ্টে কৰিব নোৱাৰে, কিয় ৰাইজৰ লগত কিয় হ'ব নোৱাৰে। মই তেখেতক অনুৰোধ জনাম যে তেখেতে ৰাইজৰ লগত থাকক, আমাৰ যিখিনি সমস্যা আছে সমাধান কৰক, আৰু তেখেতসকলৰ যে আগৰ দিনৰ কাৰ্যকালত যে 2008ত ৰিভোটাৰ হৈছিল আমাৰ চৰাঞ্চলত 3000ৰ ওপৰত, সেইবিলাক কেছ এতিয়াও চলি আছে। কিন্তু আমাৰ চৰকাৰ আহিছিলে, বিজেপি চৰকাৰ আহিছিলে 2016, তাৰপিছত আমাৰ নাৰায়ণ ডেকাচাৰে প্ৰাক্তন বিধায়ক মহোদয়ে সেই ভোটাৰখিনি সমস্যা সমাধান কৰিছিলে। তো আপোনালোকে জানি ভাল পাব যে এই বিধায়ক মহোদয়ে আগতেও কৈছিলে যে মোৰ কোনো কৰিবলগীয়া একো নাই, কৰ্তব্য আছেও যদি কৰ্তব্যৰ পৰা বিচলিত হৈ থাকে, অৰুণোদয় দিব নোৱাৰে, তেখেতৰ কি কোঠা নাপায় নেকি? আৰু তেখেতে চৰাঞ্চল কৰিছে, হতাশক আছে যদি ৰাইজৰ কথাটো মোক জনোৱা হৈছে। আৰু ময়ো ভাবোঁ ডি ভোটাৰ নহয়, এইটো ভেৰিফিকেশ্যনহে। তথাপি আপোনালোকে ভেৰিফিকেশ্যন হওক যাতে আমাৰ মানুহখিনি বিচলিত নহয়, শংকিত নহয়। আৰু তেখেতসকলৰ লগত মই সদায় আছোঁ, থাকিম। আৰু আপোনালোকে জানে যে ডি ভোটাৰ কেৱল এই যে ডি ভোটাৰ আছিলে কোনে? ব্যুৰ ৰিপৰ্ট ভইচ 365।